Dear students, আজিৰ ভিডিঅ'খনত আমি ক্লাস 8ৰ গণিতৰ পৰিমাণৰ তুলনা ঠিক আছে তাৰে 8.32 চাম but before starting the class welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. প্ৰথম কোৱেশ্চনটো চাব তলৰ প্ৰশ্নবোৰৰ 1 ৰ পৰা 6 লৈ সবৃদ্ধি মূল মিশ্ৰ সূত নিৰ্ণয় কৰা সবৃদ্ধি মূল আৰু মিশ্ৰ সূত ওলাব দিছে প্ৰথমটো আছে আপোনাৰ 300 টকা 3% হাৰে হা 2 বছৰৰ বাবে গতিকে এতে চাব আমাৰ কি দিয়া আছে আগতে এটো লিখিলো হা তো সলিউশনটো চাব আগতে লিখিম দিয়া আছে কি বস্তু দিয়া আছে হেতু বস্তু লিখিলো ঠিক আছে ইয়াতে পি মানে মূলধন কিমান দিয়া আছে 300 টকা ওকে তাৰ পিছত r টো কিমান দিয়া আছে 3% আৰু সময় n টো দিয়া আছে 2 years নহয় 2 বছৰ ওকে আৰু ওলাব কি দিছে ci ওলাব দিছে আৰু a ওলাব দিছে ওকে গতিকে চাওচোন ci আৰু a ওলাব দিছে আৰু এইবিলাক বস্তু দিয়া আছে হা আমাৰ ফৰ্মুলাটো কি আছে a সমান কি আমি জানো যে a equal to what p whole into 1 plus r by 100 whole to the power n এটো ফর্মুলা হয় এতে p মানে দিয়া আছে 300 টাকা 300 ওকে whole into 1 plus r মানে কিমান আছে আপনার 3% তো 3 by 100 whole to the power n n মানে আপনার 2 বছর গতিকে হোল স্কয়ার দিল ঠিক আছে গতিকে 300 whole into তলত কি আছে 100 আছে নহয় 100 তো হেনেকে থাকি যাব লখাগু লৈছো গতিকে 100 আৰু ইফালে 1 আছে গতিকে 100 তলত কি আছে 1 আছে আৰু 100 যেতিয়া একেদি হৰণ কৰিম 100 পাম আকৌ 100 ওপৰত কি আছে 1 আছে তাৰে দি পূৰণ কৰিম একেদি কিমান হ'ব 100 হ'ব এটো নিয়ম নহয় যে তলৰ সংখ্যা দি কি কৰিব লাগে হৰণ কৰিব লাগে তাৰ পিছত যি বাছি যায় হেতু লগত ওপৰ সংখ্যা দি পূৰণ কৰিব লাগে এটো নিয়ম এটো বস্তু এতিয়া আপোনালোকক বুজাব লগা নাই যেহেতু অলৰেডি আপোনালোক ক্লাস 8 পাইছে আপোনালোক obviously জানিব এটো বস্তু তথাপিও মই অলপ এক্সপ্লেনেশন দি দিছো হা তো এখিনি 100 হল প্লাস এফালে কি আছে 3 আছে ওকে 3 দিলু হোল স্কয়ার নহয় আকৌ 300 ইনটু 100 যোগ 3 কিমান হ'ব 103 বাই 100 আৰু এটো কি হৈ যাব হোল স্কয়ার ঠিক আছে এটা চাবচোন এটো বস্তু 300 ইনটু এটো হোল স্কয়ার আছে তার মানে কি এটো দুই বার পূরণ হৈছে নহয় হোল স্কয়ার দিয়া মানে কি এটো দুই বার পূরণ গৈছে গতিকে 103 বাই কি 100 100 আকৌ পূরণ কৰিম মই 103 বাই 100 ঠিক আছে এটা এই দুটা 0 যে আছে এটো আৰু এটো 0 কাটা গল নহয় কি থাকি গল এটো বস্তু নেক্সট পেজত লিখি দিম মই সো 103 ইনটু 103 ইনটু 3 ঠিক আছে বাই নহয় এখিনি ঠিকই আছে না 103 দুইবার পূরণ গৈছে আৰু 3 আৰু তলত 100 ঠিক আছে এটা উপৰটো যেতিয়া মই পূৰণ কৰিম সবকে তো উপৰ যে আছে সংখ্যাটো এটো যদি পূৰণ কৰো মই কিমান পাম 31827 কিমান পাম 31827 ওকে বাই 100 কিমান হ'ব দুটা 0 আছে গতি দুটা সংখ্যাৰ পিছত দশমিক দি দিম তো কিমান হ'ব 318.2 হাত ওকে দশমিক দিয়াৰ পিছত 2 হাত বুলি বেলেকে মাতিব লাগে ঠিক আছে 27 বুলি মাতিব নোৱাৰে এইটো হল মোৰ a মানে অ্যামাউন্ট নহয় এইটো মই পাই গলো নহয় গতিকে এইটো কিমান হল a সমান 18.2 টকা ওকে এতিয়া মই কি উলাম ci টো উলাম আমি ci টো ফর্মুলা কি আছে a - p a মানে কিমান পাইছো আমি 318.2 মাইনাস এটো কিমান হ'ব 300 ইটো আমাৰ 300 আছিল নহয় দুইটা বিয়োগ কৰিলে কিমান পাম মই 18.2 টকা ওকে গতিকে এটো হল ইয়াৰে আনসার ঠিক আছে গতিকে সিয়া a টো পালো মই কিমান 318.27 আৰু i টো পালো কিমান আপোনাৰ 18.2 ঠিক আছে বুজি পাইছে এইটো ফর্মুলা হয় আপোনাৰ a এর কাৰণে অ্যামাউন্ট ওলাৰ কাৰণে আৰু এইটো ফর্মুলা হয় আপোনাৰ সুতটো ওলাবৰ কাৰণে ঠিক আছে এই দুই নম্বৰটো চাবকচোন ইয়াতে কি দিয়া আছে ইয়াত p সমান কিমান দিয়া আছে 4000 rupees হয়নে 4000 টকা ওকে আকৌ r দিয়া আছে 2% n দিয়া আছে 3 বছৰ ওকে আৰু আপনার a ওলাব দিছে আৰু ci ওলাব দিছে ঠিক আছে গতিকে আমি জানো যে a equal to কি হয় p whole into 1 plus r by 100 whole to the power n p মানে কিমান দি আছে আমাৰ 4000 ঠিক আছে 4000 লিখিলো 1 plus r মানে কিমান দি আছে 2% হয়নে আৰু n আছে 3 so 2 by 100 whole cube ঠিক আছে
এইটো হ'ল 4000 হোল ইনটু এইটো 2 গুণ 2 হ'ব, এইটো 2 50 গুণ 100 হ'ব। তলত কিমান থাকি গ'ল 50, 50 গুণ 50 যোগ 1 হোল কিউব। তো 4000 ইনটু এইটো কিমান হৈ যাব 51 নহয়, 51/50 এইটো হৈ গ'ল হোল কিউব। ঠিক আছে, এতিয়া মই এইটো 3 বাৰ পূৰণ কৰিম। ঠিক আছে, তো 4000 পূৰণ 51/50 পূৰণ 51/50 পূৰণ 51/50। ঠিক আছে, এতিয়া চাওকচোন আপোনাৰ হোল কিউব আছিল নহয়, ইয়াতে এইটো বস্তু হোল কিউব আছিলতো, এই হোল কিউব থকাৰ কাৰণে মই 3 বাৰ এইটো পূৰণ কৰিছোঁ। হা, এতিয়া 51/50 3 বাৰ যে পূৰণ কৰিছোঁ হোল কিউব থকাৰ কাৰণে। এতিয়া চাওকচোন এই 3টা শূন্য আছে নহয়, এই 3টা শূন্য কাটা গ'ল। অ'কে, এতিয়া মই একোতো কাটিব নোৱাৰোঁ, তো এইটো যেতিয়া মই 3 বাৰ পূৰণ কৰিম 51 × 51 × 51, ঠিক আছে, ইনটু 4 আৰু 5 5 গুণ 25, 25 5 গুণ 125। ঠিক আছে, তো এইকেইটা পূৰণ কৰিলে মই পাম 530,604/125। ঠিক আছে, গতিকে আনসাৰটো কিমান হ'ব আপোনাৰ 4244.832। ঠিক আছে, 4244.832 এইটো হ'ল ইয়াৰে যেতিয়া হৰণ কৰিম তেতিয়া মই এইটো পাম বস্তুটো। ঠিক আছে, আকৌ এতিয়া মই কি ওলাম আই, তাৰমানে CI ইকুৱেল টু A মাইনাছ P। A মানে কিমান, আকৌ আপোনাৰ এইটো দি আছিল, এইটো মই পালোঁ কিমান 4244 হয়নে, ত' 4244 পইণ্ট ইয়াতে 832 দুটা সংখ্যাই ধৰিম দশমিকৰ পিছত। ঠিক আছে, 832 যদিও আছে মই মাত্ৰ 832 ধৰিম, মাইনাছ আৰু পিটো আছিল কিমান 4000। ঠিক আছে, দুটা বিয়োগ কৰিলে মই কিমান পাম 244। অ'কে, 244.83। ঠিক আছে, এইটো হ'ল ইয়াৰে আনসাৰ। ঠিক আছে, বুজি পাইছে বস্তুটো। এতিয়া চাওকচোন মই যে ইয়াতে কাটি দিছোঁ নহয়, আপোনালোকে ইয়াতে নাকাটি পেলাই 102/100 হিচাপেও কৰিব পাৰে। ঠিক আছে, আৰু এটা মই দি দিওঁ বা বুলি দিছোঁ। ঠিক আছে, বা মানে আৰু এটা প্ৰচেছ দি দিছোঁ, সেইটো আপোনাৰ কি বুলি কয় কাটাকুটি মই কৰা নাই। ঠিক আছে, তেতিয়া আপোনাৰ এইটো কেনেকৈ ওলাইছোঁ, ইয়াতে যে P হ'ল ইনটু 1 + R/100 আছে নহয়, সেইটো সেনেকৈ আছে ফৰ্মুলাটো। পিৰ জেগাত দিছোঁ 4000। অ'কে, আৰু 1 + R মানে আছে আপোনাৰ 2। ঠিক আছে, ইয়াতে মই ইয়াৰ আগতে কি কৰিছিলোঁ কাটি দিছিলোঁ, ইয়াতে মই নাকাটো। হা, কিয় নাকাটো তাতে মোৰ এটা মানে কি টেকনিক আছে, কি কৰিছোঁ চাওঁ, ইয়াতে লখাটো ডাইৰেক্টলি লৈ লৈছোঁ, কাটাকুটি কৰা নাই। তেতিয়া কি হৈ যাব 102 হ'ব, আৰু এইটো কি হৈ যাব হোল কিউব। ঠিক আছে, ইয়াক মই 3 বাৰ পূৰণ কৰিম। এইটো বস্তু কিয় কৰিছোঁ তাতেও সেই কথাটো মই এতিয়া বুজাই দিম আপোনাক। ঠিক আছে, কিয় মই কাটি দিয়া নাই, 3 বাৰ পূৰণ কৰি দিলোঁ কাৰণ ইয়াতে হোল কিউব দিয়া আছে, সেইকাৰণে 102/100 3 বাৰ পূৰণ কৰিছোঁ। এতিয়া এই দুটা জিৰ' কাটা গ'ল, এইটো এটা শূন্য কাটা গ'ল ইয়াতে। ঠিক আছে, এতিয়া চাই আছেনে 102 পূৰণ 102 পূৰণ 102 থাকি গ'ল ওপৰত, আৰু 4। ঠিক আছে, বাই 1 2 3 তিনিটা শূন্য আছে নহয়, তিনিটা শূন্য দিলোঁ। এতিয়া ওপৰত যে সংখ্যাকেইটা আছে সিহঁতক যেতিয়া পূৰণ কৰিব আপোনালোকে পাব 4244। ঠিক আছে, আৰু 832। ঠিক আছে, ওপৰৰ সংখ্যাটো যেতিয়া পূৰণ কৰিব 4244.832 পাব, আৰু ডাইৰেক্টলি বাই 1000 কৰি দিওঁ, তেতিয়া কি হৈ যাব তিনিটা সংখ্যা আছেনে 0, ওই তিনিটা সংখ্যাৰ পিছত দশমিক দি দিম। বুজি পাইছে, তেতিয়া বস্তুটো বেছি সহজ হৈ যায়। তাৰমানে আপুনি বেলেগকৈ আৰু কি বুলি কয় হৰণ চৰণ কৰিব নালাগে, কাৰণ তলত 3টা শূন্য থাকি গ'ল, আৰু তেতিয়া 3টা শূন্য থাকি যায়, গতিকে 3টা সংখ্যাৰ পিছত দশমিক দিলে সহজতে পাই যাওঁ আনসাৰটো 4244.832। বুজি পাইছেনে, সেইকাৰণে মই এইটো বা বুলি এক্সট্ৰাকৈ দি দিছোঁ। ঠিক আছে, আপুনি এনেকৈও কৰিব পাৰে নাইবা এনেকৈও কৰিব পাৰে। ঠিক আছে, একো তাতে মানে ভুল নহয়, মুঠতে আপোনাৰ আনসাৰ একেই পাব 4244.832। ঠিক আছে, এই মানে এমাউণ্ট যি আছে নহয় সেই আপুনি সবিশেষ মূলটো সিমানেই পাব। ঠিক আছে, বুজি পাইছে বস্তুটো, একো ভুল নহয়। হা, আৰু এইটো এ লিখাৰ পিছত আপুনি আই সেনেকৈ ওলাব পাৰে যে CI ইকুৱেল টু A মাইনাছ P, এইটো ছেইম সেনেকৈ হৈ যাব নহয়, যে 4244.83 মাইনাছ 4000। ঠিক আছে, আৰু বিয়োগ কৰিলে সেইখিনি পাম। ঠিক আছে, বুজি পাইছে বস্তুটো। ইয়াত কি দিয়া আছে সেইটো চাই লওঁ, P ইকুৱেল টু 10,000। ঠিক আছে, আকৌ 10,000 কি টকা হয়নে, তাৰে পিছত আপোনাৰ R দিয়া আছে কিমান 4%, N দিয়া আছে 2 বছৰ। ঠিক আছে, আকৌ আপোনাৰ A ওলাব দিছে হয়নে, বৃদ্ধিমূল, আৰু CI ওলাব দিছে মিশ্ৰ সুত।
নহয় এতিয়া ফৰ্মুলাটো যাওঁ আমি তো আমি জানো যে কি a equal to p whole into 1 plus r by 100 whole to the power n ঠিক আছে ইয়াতে p মানে কিমান দিছে আপোনাৰ 10000 10000 টকা নহয় আৰু 1 plus r মানে কিমান আছিল আপোনাৰ 4% গতিকে 4 লিখিছো তলত 100 আছে গতিকে 100 লিখিলো n মানে কিমান 2 বছৰ গতিকে হোল স্কয়াৰ দিলো ঠিক আছে ইয়াতেও মই কাটাকুটি নকৰো যাতে আপোনালোকে সহজ পাব হা কাটিলে বস্তুটো সহজ হৈ যায় কিন্তু পিছত যায় আপোনালোকে বহুত পূৰণ কৰিব লাগিব সেই কাৰণে মই কাটাকুটি নকৰো ঠিক আছে ইনটু এটো 100 আছে এটো 100 গুণ 100 যোগ 4 104 হ'ব ঠিক আছে হোল স্কয়াৰ ওকে এতিয়া 10000 ইনটু কি হ'ব 104 বাই 100 100 আকৌ পূৰণ কৰিম 104 বাই 100 ঠিক আছে এটো ইয়াতে হোল স্কয়াৰ আছে না গতিকে মই দুইবাৰ হে পূৰণ কৰিছো ঠিক আছে ইয়াতে চাওকচোন 1 2 দুটা 0 কাটা গ'ল ঠিক আছে আকৌ এই দুটা শুনেও কি হ'ব কাটা যাব এটোৰ লগত ঠিক আছে গতিকে কি থাকি গ'ল মাত্ৰ 104 পূৰণ 104 নহয় এটো পূৰণ কৰিলে মই কিমান পাম 10816 কিমান পাম 10816 এটো হল মোৰ আপোনাৰ কি বুলি কয় a অবৃদ্ধি মূল ঠিক আছে এটো হল মোৰ a ওকে গতিকে অবৃদ্ধি মূল কিমান পাইছো 10816 টকা এতিয়া এটো কমা হা 10816 টকা এখিনি হল মোৰ a অবৃদ্ধি মূল এতিয়া মই ci উলাম মুছ্ৰ হল ফৰ্মুলা কি আছে a - p ইয়াতে আপনি কিমান আছিল 10816 - 10000 হ'ব হয়নে বিয়োগ কৰিলে কিমান পাম 816 টকা গতিকে মোৰ আপনার ইয়াতে মিশ্রহুত কিমান পালো মই মাত্ৰ 816 টকা ঠিক আছে বুজি পাইছে বস্তুটো একেবাৰে সহজ হয়নে নেক্সট সাইন নম্বৰটো চাবচোন ইয়াতে চাওকচোন আকৌ হেনেকে আগৰ নিচিনাই লিখিম p = 7000 rupees ঠিক আছে তাৰে পিছত আছে আপোনাৰ r দিয়া আছে 3% n দিয়া আছে 3 বছৰ নহয় আকৌ সেম a উলাম আৰু ci টো উলাম ঠিক আছে এটা ফৰ্মুলাটো চাওকচোন কি আছে a = p whole into 1 plus r by 100 whole to the power n ইয়াতে p মানে কিমান আছে 7000 হয়নে তো 7000 দিলু ঠিক আছে 1 plus r মানে কিমান আছে 3% হয়নে r মানে কিমান আছে 3% তো ইয়াতে কিমান লিখিম 3 by 100 n মানে 3 আছে হা গতিকে হোল কিউব হৈ গ'ল ঠিক আছে 7000 into এটো কিমান হৈ যাব 100 এটো হৈ যাব 103 নহয় 100 যোগ 3 103 হোল কিউব ঠিক আছে তো 7000 into 103 by 100 পূৰণ আকৌ 103 by 100 পূৰণ আকৌ 103 by 100 এই তিনিবাৰ কিয় লিখিছো কাৰণ ইয়াতে মোৰ এটো ঘন আছে কি বুলি কয় আপনার সূচকটো কি আছে ঘন হিচাপে আছে হা গতিকে এটি চাবচোন আপনার তিনটা শুনিও কাটা যাব 1 2 আৰু 3 নহয় গতিকে কিমান থাকি গ'ল 103 তিনিবাৰ আছে তিনিবাৰ লিখি দিলু পূৰণ কি দিম হাত তলত কি দিম বা আপনার কিমান জিরো থাকি গ'ল তিনটা শুনি থাকি গ'ল নহয় ওকে এতিয়া মোৰ এই তিনটা যে আছে 103 ইহঁতক তেতিয়া পূৰণ কৰি মই কিমান পাম গতিকে ইহঁতক পূৰণ কৰিলে মই পাম 7649089 ঠিক আছে 7649089 ওকে আৰু তলত কিমানটা শূন্য আছে তিনটা শূন্য আছে গতিকে তিনটা সংখ্যাৰ পিছত কি কৰি দিম মই দশমিক দি দিম ঠিক আছে এটো চাওক ইয়াতে দশমিক দিছো না তিনটা সংখ্যাৰ পিছত দশমিক দিছো হা গতিকে এটো হল মোৰ a এটো হল কি মোৰ a ঠিক আছে এতিয়া মই ci উলাম এতেকে ci = কি a - p a মানে আছে কি 7649.089 মাইনাস আৰু আপোনাৰ p টো আছে 7000 ঠিক আছে দুইটা বিয়োগ কৰিলে মই কিমান পাম মই এই দুইটা বস্তু যেতিয়া বিয়োগ কৰি মই কিমান পাম 7 7 টো 0 হৈ যাব 649.089 ঠিক আছে এটো হল মোৰ টকা ওকে এইখিনি হল মোৰ ci তাৰ মানে মিশ্ৰহুত ওকে এটো অবৃদ্ধি মূলটো পালো 7649.089 rupees ওকে আৰু ci টো পালো মানে মিশ্ৰহুতটো পালো 649.089 ক্লিয়াৰ নেক্সট আবশ্যক যে 5 নম্বৰটো যে দিয়া আছে ইয়াতেও সেম এনেকৈ লিখিম মই যে ইয়াত p = কিমান আছে 1500 টকা ঠিক আছে আকৌ ইয়াতে r দিয়া আছে 10% আৰু n দিয়া আছে 2 বছৰ ঠিক আছে গতিকে ইয়াতে সেম আপনার কি উলাব লাগে a উলাব লাগিব আগতে আৰু তাৰ পিছত i উলাব লাগিব
ঠিক আছে সো a ইকুয়াল টু ফর্মুলাটো কি আছিল a ইকুয়াল টু p হোল ইনটু 1 প্লাস r বাই 100 হোল টু দি পাৱাৰ n ঠিক আছে p মানে কিমান আছে ইয়াতে 1500 টকা সো 1500 লিখিলো 1 প্লাস r মানে কিমান আছে 10% আৰু 2 বছৰৰ কাৰণে আছে সো 10% 2 বছৰৰ কাৰণে ঠিক আছে গতিকে ইয়াতে চাওকচোন 100 আছে নহয় ইয়াতে চাওকচোন এইটো 0 আৰু এইটো 0 মই কাটিব পাৰো কি থাকি গ'ল 10 হা আৰু 10 গুণ 10 যোগ 1 11 ইমান হোল স্কয়াৰ গতিকে 1500 ইয়াতে জানেনে মই কিয় কাটিছো না কাটিলেও আপুনি পাৰে হা না কাটাকেও কৰিব পাৰে সেইটো সহজ হ'ব কিন্তু কাটি দিছো যাতে এইটো মানে কি সৰু সংখ্যা হৈ গ'ল আৰু এইটো যেটো মোৰ 0 আছে না গতিকে সেই কাৰণে কাটি দিছো ইয়াতে তলত মোৰ 0 আছে ইয়াৰ আগতে কি আছিল সংখ্যাটো কাটিলে মোৰ 50 কিবা কিবা সংখ্যা আছিল কিন্তু ইয়াতে 10 আছে 1 আছে এই গতিকে মই এটা শূন্য কাটি দিছো হা যদি 10 বুলি নাথাকে তলত তেনেহলে কাটিব নালাগে হা যেনেকৈ ইয়াৰ আগতে মই কাটি দিয়া নাই যাতে মোৰ বস্তুটো পিছতে সহজ হ'ব এইটো হোল স্কয়াৰ আছে গতিকে এইটো মই কি কৰিম দুইবাৰ পূৰণ কৰিম 11/10 * 11/10 এই দুটা 0 কি হ'ব কাটা যাব নহয় গতিকে কিমান থাকি গ'ল 15 পূৰণ 11 পূৰণ 11 নহয় 15 পূৰণ 11 পূৰণ 11 সমান কিমান হ'ব 1815 কিমান হ'ব 1815 গতিকে এইখিনি হ'ল মোৰ টকা a গতিকে ci টো কিমান হ'ব ci ইকুৱেল টু ফৰ্মুলা মই জানো a - p a মানে 1815 মাইনাস আৰু আপোনাৰ p টো কিমান আছে 1500 টকা ঠিক আছে এতিয়া বিয়োগ কৰিলে মই কিমান পাম 315 টকা নহয় গতিকে মোৰ i টো মই কিমান পালো 315 টকা ঠিক আছে ক্লিয়াৰ a টো হ'ল আপোনাৰ 1815 টকা আৰু i টো হ'ল 315 টকা 6 নম্বৰটো চাবচোন ইয়াতে সেম হেনেকে আগৰ মতে লিখিম মই ইয়াত p ইকুৱেল টু 900 নহয় 900 rupees তাৰে পিছত আপোনাৰ r কিমান দিয়া আছে 5% n দিয়া আছে 3 বছৰ হয়নে আৰু কি ওলাব লাগে a আৰু i ci হয়নে তো ci ইকুৱেল টু what এতিয়া চাওকচোন মই কেনেকৈ ওলাম সেম ফৰ্মুলা a ইকুৱেল টু p হোল ইনটু 1 প্লাস r বাই 100 হোল টু দি পাৱাৰ n এতে p মানে কিমান আছে 900 rupees হয়নে আকৌ r মানে কিমান আছে 5% ঠিক আছে 5% আৰু n মানে দিয়া আছে 3 বছৰ বাবে নহয় গতিকে এৰে চাওকচোন মই কাটাকুটি একো নকৰো হা কাৰণ তলত যদি কাটাকুটি কৰো তলত 20 আহি যাব যদি তলত 10 থাকে তেতিয়াহলে মই কাটিলো হয় কিন্তু ইয়াতে দেখোন 10 না থাকে 20 থাকিব কাৰণ 5 গুণ 5 5 গুণ 10 নহয় গতিকে 20 তলত আহি হৈ যাব গতিকে কাৰণে মই ইয়াতে নাকাটো হা এনেকৈ থাকিব দিম তলত থাকি গ'ল 100 100 যোগ 5 105 হোল কিউব নহয় এতিয়া এটো কিমান হ'ব 900 পূৰণ 105 তলত 100 আকৌ সেম ৱে 105 বাই 100 আকৌ সেম 105 বাই 100 এতে চাওকচোন আপোনাৰ এটো 0 0 দুটা কাটা গ'ল নহয় আৰু তো না যায় এটো আৰু বাকি হেনেকে থাকি যাব হয়নে এতে এই দুটা পূৰণ কৰিলে মই কিমান পাম 105 পূৰণ 105 পূৰণ 105 পূৰণ 9 আৰু তলত কিমান থাকিব 1 2 3 4 চাৰিটা শূন্য আছে ঠিক আছে এতিয়া এটো পূৰণ কৰিলে মই কিমান পাম এটো বস্তু মই ইয়াতে লিখি দিম গতিকে ওপৰ গিটা পূৰণ কৰিলে মই পাম 10418625 ঠিক আছে 8625 10418625 তলত কিমান হ'ব 10000 ঠিক আছে তাৰ মানে চাৰিটা শূন্য আৰু চাৰিটা শূন্য থকা মানে চাৰিটা অংকৰ পিছত দশমিকটো দিম তো 1041.86 হৈ যাব নহয় 0.25 নিদিলেও কথা নাই ঠিক আছে কাৰণ দশমিকৰ পিছত মাত্ৰ দুটা অংক ধৰিব লাগে হা এই গতিকে 1041.86 ধৰিলো মই ওকে গতিকে এইখিনি টকা হ'ল মোৰ কি a therefore মোৰ i কিমান হ'ব a - p a মানে আছে 1041.86 মাইনাস আৰু p মানে কিমান আছে 900 টকা আছে ওই দুটা বিয়োগ কৰি দিম মই ঠিক আছে গতিকে এটো বিয়োগ কৰিলে মই কিমান পাম 141.86 ঠিক আছে 141.86 ঠিক আছে 141.86 এইখিনি হ'ব কিমান এইখিনি হ'ব টকা ওকে এটো হ'ল মোৰ i ci মিশ্ৰ সুদ আৰু সমৃদ্ধি মূলটো হ'ল তোমাৰ আপোনাৰ 1041.86 ঠিক আছে কোৱেশ্চন 70 চাব প্ৰতি 6 মাহৰ মূৰে মূৰে আপোনাৰ সুদটো আপোনাৰ 2000 টকা 1.5 বছৰৰ বাবে 4% শতাংশত নহয় 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুদ নিৰ্ণয় কৰিব দিছে এনেকুৱা কোৱেশ্চনৰ কাৰণে অলপ মোৰ অলপ টেকনিকটো বেলেগ হয় ঠিক আছে এতে চাবচোন আপোনাৰ কি দিয়া আছে ইয়াত
পি মানে কিমান 2000 টকা ঠিক আছে তাৰে পিছত আপোনাৰ আৰ দিয়া আছে কিমান 4% এন দিয়া আছে কিমান 1.5 বছৰ তাৰ মানে কিমান হ'ব এটো 2 গুণ 2 2 যোগ 1 3 তো 2 ভাগৰ 3 বছৰ নহয় আৰু এ ওলাব দিছে ঠিক আছে আৰু সিআই ওলাব দিছে ঠিক আছে সিআই ওলাব দিছে এনেকৈ যেতিয়া আপোনাৰ ইয়াতে চাওকচোন 6 মাহৰ মূৰে মূৰে ওলাব দিছে নহয় এনেকৈ ধৰ প্ৰশ্নৰ ক্ষেত্ৰত মোৰ ফৰ্মুলাটো অলপ বেলেগ হৈ যায় কি আছে ফৰ্মুলাটো চাই লওকচোন a = p whole into 1 plus ঠিক আছে r by 200 ঠিক আছে r by 200 whole to the power twice n ঠিক আছে এটো মোৰ ফৰ্মুলা হয় ঠিক আছে যেতিয়া মোৰ 6 মাহৰ মূৰে মূৰে ওলাব লাগে নহয় তেতিয়া মোৰ ফৰ্মুলাটো কি হয় a = p whole into 1 plus r by 200 whole to the power twice n এটো ফৰ্মুলা মনত ৰাখিব দেই 6 মাহৰ কাৰণে যেতিয়া আপোনাৰ প্ৰশ্নটো কেতিয়াবা সুধে 6 মাহৰ কাৰণে ওলোৱা বস্তুটো তেনি হলে মোৰ ফৰ্মুলাটো এটো আহি যাব a = p whole into 1 plus r by 200 এটো 100 হয় নহয় কিন্তু ইয়াতে মোৰ 200 হৈ যাব হা আৰু ওপৰত n হয় কিন্তু ইয়াতে মোৰ twice n হ'ব ঠিক আছে এতিয়া p ৰ মানটো মই বহাই দিও ইয়াতে p ৰ মান আছে আপোনাৰ কি 2000 টকা p ৰ মান কিমান আছে 2000 ঠিক আছে 1 plus r মানে কিমান 4 মানে by 200 twice n মানে কিমান আছে 3/2 ওকে এটো 2 আৰু এটো 2 কি হল কাটা গল ওকে 2 গুণ 2 2 গুণ 2 এটো বস্তু মোৰ যাব নহয় 2 2 গুণ 4 2 100 গুণ 200 ঠিক আছে তো এটো কিমান হৈ গল 2000 ইনটু তলত কি থাকি গল 100 আৰু ইফালে 102 হৈ যাব নহয় 100 যোগ 2 102 আৰু ওপৰত কিমান থাকি যাব হোল কিউব ঠিক আছে হোল কিউব বুজি পাইছেনে বস্তুটো এটো 6 মাহৰ কাৰণে ফৰ্মুলাটো বেলেগ হয় a = p whole into 1 plus r by 200 200 টো বেলেগকে আহিব whole to the power twice n হা whole to the power কি twice n actually n হ'ব লাগে বাট ইয়াতে 6 মাহৰ কাৰণে ফৰ্মুলাটো বেলেগ হৈ যায় ওকে n ৰ জায়গাত 3/2 পুট কৰিলো আৰু তলত 200 টো এক্সট্ৰা এড কৰিছো এতিয়া এটো 2 ভাগেদি কাটিছো 2 2 গুণ 4 আৰু 2 100 গুণ 200 আৰু মই কাটিব পাৰো বাট আৰু মই নাকাটো কিয় জানে আপোনালোকে কাৰণ মই বস্তুটো কি পিছত যায় যাতে মোৰ বেছি কমপ্লেক্স নহয় হা সেই কাৰণে মই তলত 100 টো ৰাখিছো আৰু কাটিব যোৱা নাই আৰু ওপৰত হোল কিউব হ'ব এখিনি বুজি পাইছে যে 2000 থাকিব পূৰণ 102 বা 100 পূৰণ 3 বাৰ মই পূৰণ কৰিম ঠিক আছে কাৰণ এটো হোল কিউব আছে ঠিক আছে আকৌ এটো 100 ঠিক আছে না হোল কিউব থাকাৰ কাৰণে মই 102 বা 103 বাৰ পূৰণ কৰিছো ঠিক আছে এতিয়া এৰে 3টা শূন্য কাটা যাব 1 2 আৰু 3 3টা শূন্য কাটা গল ঠিক আছে কি থাকি গল 102 টো মোৰ 3 বাৰ পূৰণ কৰিব লাগিব 102 পূৰণ 102 পূৰণ 102 ঠিক আছে আৰু পূৰণ 2 হৰণ কি দি কৰিম মোৰ 3টা শূন্য থাকি গৈছিল নহয় তো 1 2 3 3টা শূন্য থাকি গৈছিল 1 2 3 3টা শূন্য তলত আছে আৰু ওপৰত 102 3 বাৰ পূৰণ কৰি পূৰণ 2 কৰিছো নতক পূৰণ কৰিলে মই পাম এটো পূৰণ কৰিলে মই পাম 2122416 ঠিক আছে 2122 416 আৰু তলত কিমানটা শূন্য আছে 3টা গৰি 3টা অংকৰ পিছত কি কৰিম মই দশমিক চিহ্নটো দি দিম নহয় দ্যাট মিন্স 4 এর পিছত দিম নহয় 4 এর আগত দিম তো 2122.416 টো আছে 6 টো নিলিখলো হয় ওকে তথাপি ইয়াতে লিখি দিছো হা কিন্তু পিছত যাই মই ইয়াতে এপ্লাই নকৰো 6 টো নিদিও দিও ঠিক আছে 6 টো দিলে পিছত কি হ'ব আপোনালোক কনফিউজ হ'ব নেক্সট এতিয়া মই CI টো উলাম এতিয়া আপোনালোক কনফিউজ হৈ যাব এই কাৰণে মই দশমিকৰ পিছত দুটা সংখ্যা ধৰিছো হা 2122.41 এইটো হ'ল মোৰ a নহয় এতিয়া মই CI টো উলাম ওকে so CI = a minus p a মানে কিমান আছে 2122.41 নহয় 2122.41 minus p মানে কিমান আছে 2000 এদিকে 2000 লিখিলো বিয়োগ কৰিলে মই কিমান পাম 122.41 নহয় তো এইটো হ'ল মোৰ টকা এখিনি হ'ল মোৰ 122.41 ওকে এখিনি হৈছে মোৰ কি CI মিশ্ৰ হ'ল নহয় আৰু এইটো হৈছে সমৃদ্ধি মূলটো হৈছে মোৰ 2122.41 টকা ঠিক আছে গতিকে মোৰ গুটেখিনি বস্তু উলা হ'ল ওকে যদি মোৰ ভিডিও কেইটা ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম জ্যোতি চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে যিমান পাৰে শেয়াৰ কৰিব ভিডিওজ কেইটা থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ